শিৱসাগৰত প্ৰশাসনৰ বিশেষ অভিযান জিলাখনৰ জাতীয় দল সংগঠনৰ পৰা বনচাইনৰ স্বাক্ষৰ সংগ্ৰহ অভিযান দলমুখ চাৰিআলিত শান্তি শৃংখলা ভংগ নকৰাৰ প্ৰতিশ্ৰুতিৰে বনচাইনৰ স্বাক্ষৰ সংগ্ৰহ দল সংগঠনৰ পৰা অনাগত ছমাহলৈ সাম্প্ৰতিক বিষয় বা অসমীয়া অনাঅসমীয়া বিষয়টোত তদন্ত সম্পূৰ্ণ নোহোৱাকৈ যাতে শান্তি শৃংখলা বৰ্তাই ৰাখে সেই উদ্দেশ্যে বনচাইনৰ স্বাক্ষৰ লোৱা হৈছে জাতীয় দল সংগঠনৰ নেতাৰ পৰা ইতিমধ্যে শিৱসাগৰৰ 20 জনগোষ্ঠীয় সংগঠনৰ নেতাই স্বাক্ষৰ কৰিছে বন্দত শান্তি শৃংখলা ভংগৰ আশংকাত প্ৰশাসনে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে 27টা সংগঠনৰ নেতালৈ ইতিমধ্যে সমন প্ৰেৰণ কৰা হৈছে হাতত আইন তুলি ললে বা উত্তেজিত ভাষণে পৰিচিত কৰিলে ব্যৱস্থা ল'ব প্ৰশাসনে আনকি এই বনচাইন ভংগ কৰিলে 2.5 লাখ টকাৰ জৰিমনা ভৰিব লাগিব সংগঠনসমূহে আমি পুনৰবাৰ জনাব বিচাৰিছো যে এটা গুৰুত্বপূৰ্ণ খবৰ যে শিৱসাগৰত প্ৰশাসনে এক বিশেষ পদক্ষেপ এক বিশেষ অভিযান আৰম্ভ কৰিছে জিলাখনৰ জাতীয় দল সংগঠনসমূহৰ পৰা বনচাইনত স্বাক্ষৰ সংগ্ৰহ এক অভিযান প্ৰশাসনৰ দলমুখ চাৰিআলিত শান্তি শৃংখলা ভংগ নকৰাৰ প্ৰতিশ্ৰুতিৰে এই বনচাইনত স্বাক্ষৰ সংগ্ৰহ কৰিছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি বা সদস্যৰ পৰা আৰু অনাগত ছমাহলৈ যাতে সাম্প্ৰতিক বিষয় বা অসমীয়া অনাঅসমীয়াৰ এই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে যাতে শান্তি শৃংখলা বৰ্তাই ৰাখে সেই উদ্দেশ্যে এই বনচাইনৰ স্বাক্ষৰ লোৱা হৈছে জাতীয় দল সংগঠনৰ নেতাৰ পৰা আৰু ইতিমধ্যে শিৱসাগৰৰ 20 জনগোষ্ঠীয় সংগঠনৰ নেতাই এই বন্দত স্বাক্ষৰ কৰিছে আৰু যিকোনো মুহূৰ্তত শান্তি শৃংখলা ভংগৰ আশংকাতে আচলতে শিৱসাগৰ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে 27টা সংগঠনৰ নেতালৈ ইতিমধ্যে সমন প্ৰেৰণ কৰা হৈছে হাতত আইন তুলি ললে বা উত্তেজিত ভাষণে পৰিচিত কৰিলে ব্যৱস্থা ল'ব প্ৰশাসনে কেৱল ইমানেই নহয় যে এই বনচাইন ভংগ কৰিলে 2.5 লাখ টকাৰ জৰিমনা ভৰিব লাগিব সংগঠনসমূহেও আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে গৈছো শিৱসাগৰৰ পৰা আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক সত্যজিৎ নাথৰ সৈতে সত্যজিৎ আপোনাৰ ওচৰলৈ আহিছো শিৱসাগৰ প্ৰশাসনৰ এক বিশেষ অভিযান শিৱসাগৰ বনচাইনৰ এক অভিযান গ্ৰহণ কৰিছে প্ৰশাসনে আৰু 27টা সংগঠনৰ নেতালৈ সমন জাৰি কৰা হৈছে ইতিমধ্যে এই সমন জাৰি কৰা হৈছে গতিকে ইয়াৰ পিছত কেনে ধৰণৰ প্ৰতিক্ৰিয়া আছে দেখিবলৈ পোৱা গৈছে বা এই যি শিৱসাগৰ প্ৰশাসনৰ এই যি অভিযান এই অভিযান কেনে ধৰণে আগবাঢ়িছে আমি এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো শিৱসাগৰত যাতে আইন আৰু নিৰাপত্তাজনিত আচলতে সমস্যাৰ সৃষ্টি নহয় শান্তি আৰু নিৰাপত্তা আৰু ন্যায় যাতে শৃংখলা অটুট থাকে তাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰৰ 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনক ইতিমধ্যে বনচাইনৰ বাবে আমন্ত্ৰণ জনাইছিল কালিৰ ভাগত 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনলৈ সমন জাৰি কৰিছিল বনচাইনৰ বাবে আৰু ইতিমধ্যে তাৰে 10টা সংগঠনে এতিয়ালৈকে বনচাইন কৰা নাই 20টা সংগঠনে কৰিছে বুলি তথ্য আমাৰ হাতলৈ আহিছে আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 126 ছেকশ্যনৰ অধীনত 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক জিলা প্ৰশাসনৰ তৰফৰ পৰা এই বনচাইন কৰিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছিল আৰু কৈছে যে শিৱসাগৰৰ জিলাখনৰ শান্তি শৃংখলা অটুট থাকে তাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে মই জানিবৰ বাবে প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম সদৌ টাইম ছাত্ৰতা বিষয়ববীয়া আছে মই পাৰ্থ আপোনাৰ ওচৰলৈ আহিম আপোনালোকে যিহেতু গণতান্ত্ৰিক আন্দোলন কৰি আছে শিৱসাগৰত বিগত কিছুদিন ধৰি তাৰপাছত জিলা প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক সমন জাৰি কৰা হৈছে 126 ছেকশ্যন 126ৰ অধীনত কি ক'ব চাওক আচলতে আমাৰ এই আন্দোলনখন হৈছে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা আন্দোলন আচলতে আমাৰ আন্দোলন সম্পূৰ্ণ গণতান্ত্ৰিক ইয়াত কোনো ধৰণৰ অগণতান্ত্ৰিক আচৰণ ইয়াত স্পষ্ট এতিয়ালৈকে হোৱা নাই কোনো প্ৰমাণ কৰিব নোৱাৰে গতিকে শিৱসাগৰবাসী ৰাইজে কোনোবা এখিনিত খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যদি ক'ৰবাত কিবা কাৰোবাক আহ্বান জনাবলগীয়া হৈছে তাত সেইটো কোনো কাৰণতে অগণতান্ত্ৰিক হয় বুলি আমি ভবা নাই গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত কৰিব নোৱাৰে এইটো কথা স্পষ্ট গতিকে আমি গণতন্ত্ৰৰ ভিতৰত থাকি আচলতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভিতৰত থাকি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি ভাবোঁ যে এইটো আমাৰ কোনো কাৰণতে আমাৰ ভুল হ'ব নোৱাৰে পুনে আপোনাৰ ওচৰলৈ মই অনুষ্ঠিত যদি ছাত্ৰতা সাধাৰণ সম্পাদক পক্ষতে আপোনাৰ ওচৰলৈ আহিম কাৰ্যবাহী দণ্ডাধীশে সন্মুখত আপোনালোকে চহী কৰিলে আপুনি নিশ্চয় চহী কৰিলে আমি চহী কৰিছোঁ আমাৰ সৎ সাহস আছে যে আমি আনলফুল এছেম্বলি তাৰমানে বেআইনীভাৱে আমি সমবেত নহওঁ আমি কোনো অগণতান্ত্ৰিক প্ৰতিবাদ নকৰোঁ আমি কোনো আইন হাতত তুলি নলওঁ সেইকাৰণে আমাৰ চহী কৰা সৎ সাহসত আছে আমি চহী কৰিছোঁ হয় আমাৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে চলিব অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাত যিখন সংগ্ৰাম এই সংগ্ৰামখন গণতান্ত্ৰিকভাৱে চলিব অনাদি অনন্তকাললৈকে অসমীয়া জাতিৰ মানে সুস্থ ভৱিষ্যতৰ কাৰণে এই সংগ্ৰামখন আমাক লাগিব আৰু ইয়াৰ কাৰণে আমি কেতিয়াবা যদি আইনৰ ঊৰ্ধত যাবলগীয়া হয় তাৰ কাৰণে যাবলৈ প্ৰস্তুত আছোঁ যদি প্ৰশাসনে আমাক জেলত দিবলৈ প্ৰস্তুত আছে তেতিয়াহ'লে আমি তাক প্ৰত্যাহ্বান জনাইছোঁ উচতনিমূলক মন্তব্য কৰিব নোৱাৰে আক্ৰমণাত্মক মন্তব্য কৰিব নোৱাৰে এই ছেকশ্যন 126ৰ আণ্ডাৰত এই বস্তুটো নিশ্চিতভাৱে চাওক আমি কোনোবা মানে আমি আচলতে চখত আমি কথা নকওঁ আমি চখত কোৱা নাছিলোঁ যে আপোনালোকে আমাক ক্ষমা খুজিব লাগিব বা আমি চখত কোৱা নাছিলোঁ যে বহিৰাগত ইয়াৰ পৰা আঁতৰি যাব লাগিব আমাৰ উজনি অসম ত্যাগ কৰিব লাগে আমি চখত কোৱা কথা নাই আমাৰ কথাটো হ'ল কি একদম যুক্তিপূৰ্ণভাৱে আমি যদি গোটেই কথাবিলাক বিবেচনা কৰোঁ
আমাৰ কথাখিনি অসম চুক্তিৰ কথাই নহয় জানো গতিকে অসম চুক্তিত যিহেতু উল্লেখ আছে এই কথাবিলাক আখৰে আখৰে ৰূপায়ণ কৰাৰ কথাটো আমি আচলতে উপস্থাপন কৰিছোঁ এইখিনি কথা মানি চলিবলৈ কিন্তু চৰকাৰ বা প্ৰশাসনে আচলতে সৎসাহস দেখুৱাব লাগে নিশ্চিতভাৱে আছিল বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া আমি কৈছোঁ যে 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে বিগত কেইবাদিনো ধৰি শিৱসাগৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আছিল বিভিন্ন প্ৰতিবাদক কাৰ্যসূচী হাতত লৈছিল তাৰ পাছত জিলা প্ৰশাসনৰ তৰফৰ পৰা ছেকশ্যন 126 আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত আটাইকেইটা সংগঠনক কিন্তু বন চাইনৰ বাবে নিমন্ত্ৰণ জনাইছিল তাৰে 20টাকৈ সংগঠন ইতিমধ্যে তেওঁলোকে বন চাইন কৰিছে আৰু কাৰ্যবাহী দণ্ডাধীশে সন্মুখত তেওঁলোকে চহিমে বুলি কৈছে এটা কথা কৈছে কোনো ধৰণৰ উচতনিমূলক মন্তব্য যাতে প্ৰদান নকৰে আক্ৰোশমূলক মন্তব্য প্ৰদান নকৰে বা আক্ৰমণাত্মকমূলক বা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব পৰা কোনো ধৰণৰ মন্তব্য যাতে নকৰে তাৰ বাবে এই বন চাইন কৰা হৈছে আৰু এই যে আচলতে চুক্তি বা বন চাইনৰ সময়সীমা কিন্তু এবছৰলৈকে নিৰ্ধাৰণ কৰা হৈছে এবছৰলৈকে এই যিসকলে চহী মাৰিছে বা বন চাইন কৰিছে তেওঁলোকে কিন্তু কোনো ধৰণৰ উচতনিমূলক মন্তব্য দিব নোৱাৰিব আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে 30টাকৈ জাতীয় সংগঠনলৈ এই বিশেষ সত্যজিৎ নাথ ধন্যবাদ জনাইছোঁ শিৱসাগৰৰ প্ৰশাসনৰ এই বন চাইন যি অভিযান ইতিমধ্যে 27টা সংগঠনৰ নেতালৈ প্ৰেৰণ কৰা হৈছে 20টা সংগঠনৰ নেতা ইতিমধ্যে স্বাক্ষৰ কৰিছে কিন্তু এতিয়াও বাকী আছে আৰু আমি ইতিমধ্যে দৃশ্য দেখুৱাইছোঁ শিৱসাগৰৰ পৰা আপোনালোকক